আজি ভোগালী বিহু উপলক্ষে জয় জয়তে আপোনালোকৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসীয়ে দেশবাসীক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মকৰ সংক্ৰান্তি উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে ভাতৃত্ববোধ বহন কৰি আজি আমাৰ থলুৱা উৎপাদিত সামগ্ৰী আজি আপুনি দেখিছে আজি আমাৰ চপিডিঙি বজাৰত আজি আমি সকলোৱে ইয়াত আছোঁ। ইয়াত আমাৰ প্ৰায় এই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা থলুৱা মাছ উৎপাদনকাৰীসকলে ইয়াত বিভিন্ন ধৰণৰ মাছ আনি আজি ইয়াত আপোনাৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। যাৰ এটা চিতল মাছৰ এতিয়ালৈকে 12.5 কেজি ওজনলৈকে চিতল মাছ এই মুহূৰ্তলৈকে আহিছে। আৰু ইয়াত আপোনালোকে দেখিছে এইবোৰ চব থলুৱা, এইটো আমাৰ মীন বিভাগৰ লগত জড়িত হৈ পেলাই আমাৰ ভৱেন গগৈ ডাঙৰীয়াই ইয়াত আজি মাছৰ ব্যৱসায় কৰিছে। এইটো অতি ভাল লক্ষণ। আমি প্ৰায় 70% থলুৱা উৎপাদিত সামগ্ৰীয়ে আমি এবাৰ ভোগালী বিহু পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ।